Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4। ইয়াৰ নাম আছিল সিম্পল ইকুৱেশ্যন অৰ্থাৎ সৰল সমীকৰণ। ইয়াৰ এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 4 লৈকে আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 5 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'কিটা যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, অৰ্থাৎ চেপ্টাৰ নম্বৰ 1 2 3 আৰু 4 ৰ আগৰ কোৱেশ্চনখিনি, ঠিক আছে। গোটেইখিনি তোমালোকে একেলগে এটা প্লেলিষ্ট বনোৱা আছে ক্লাছ 7 মেথছ বুলি, তাতে ক্লিক কৰিলে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা, ঠিক আছে। যদি বিচৰা চাই ল'ব পাৰিবা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 5 ত কি দিছে প্ৰথমতে চাই লোৱা। ইয়াতে দিছে যে ৰবিন, নৰেন, শ্ৰেয়া, অনুভৱ, ইৰফান আৰু পাৰুমাই গণিতৰ পৰীক্ষাত পোৱা নম্বৰ এনে ধৰণৰ। চোৱা কেইজন মানুহ দিছে 1 2 3 4 5 6 6জন মানুহ দিয়া হৈ আছে আৰু সিহঁতে মানে কেনেকে নম্বৰ পাইছে দিয়া হৈ আছে। ইয়াতে কিছুমান কন্ডিশন দিয়া হৈছে, মানে ইটোৰ লগত সিটো লিংক কৰি দিছে, ঠিক আছে। আৰু লাষ্টত কৈছে যে তেওঁলোকে পোৱা নম্বৰৰ সমষ্টি যদি ইমান হয় তেনেহলে প্ৰতিজনে পোৱা নম্বৰ নিৰ্ণয় কৰা। বুজি পালানে বাৰু? গোটেইখিনি নম্বৰ যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি পাওঁ 435 নম্বৰ, ঠিক আছে। এতিয়া 435 যদি হয় আটাইকেইজনে পোৱা নম্বৰ কিমান মানে উলিয়াব লাগে, ঠিক আছে। কোৱেশ্চনটো দেখাত অকমান টান নিচিনা লাগিছে কিন্তু ইজি হয়। এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা আমি প্ৰথমতে যিকেইটা নাম দিয়া হৈ আছে নামকেইটা লিখি লওঁ, ঠিক আছে। আমাৰ কি দিছে চোৱা, ফাৰ্ষ্টতে দিছে ৰবিন, তাৰপিছত নৰেন, আটাইকেইটা প্ৰথমতে পাতি লোৱা, শ্ৰেয়া, অনুভৱ, ইৰফান আৰু আনটো দিছে পাৰুমাই, ঠিক আছে। পাৰুমাই ন। এতিয়া চোৱা কুৱেশ্যনটো পঢ়ি যাম আৰু ইয়াতে আমি ধৰি যাম লগে লগে দেই। এতিয়া চোৱা ফাৰ্ষ্টতে দিছে যে শ্ৰেয়াই পোৱা নম্বৰ নৰেনৰ নম্বৰৰ দুগুণ। বুজি পাইছানে? মানে শ্ৰেয়াই যিমান নম্বৰ পাইছে সেই নম্বৰটো নৰেনৰ নম্বৰৰ দুগুণ। এতিয়া নৰেনৰ যদি x হয় তেনেহলে শ্ৰেয়াৰ তাৰ দুগুণ হ'ব ন, গতিকে শ্ৰেয়াটো হ'ব 2x। বুজি পালানে? ভালদৰে মন দিবা। তাৰপিছত চোৱা অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম পায়। এতিয়া শ্ৰেয়াই কিমান পাইছে চোৱা 2x, আৰু অনুভৱে কি কৈছে তাইতকৈ 5 নম্বৰ কম। তাই যদি পাইছে 2x, গতিকে তাৰ পৰা 5 কম বুলি কৈছে, গতিকে -5 কৰি দিলো হল। নেক্সট চোৱা পাৰুমাই চোৱা ইৰফান আৰু নৰেনৰ নম্বৰ যোগফল 105 হল। এতিয়া চোৱা ইৰফান আৰু তোমাৰ নৰেন, ঠিক আছে। নৰেনৰ নম্বৰটো যোগফল কিমান দিছে 105 হল। ইয়াৰ পৰা ইৰফানৰটো উলিয়াই ল'ব পাৰিম, কাৰণ চোৱা নৰেনৰ নম্বৰটো আমি জানো x বুলি, গতিকে নৰেনৰ জেগাত x বুলি যদি লিখো ইৰফান ইজুকেলটো কিমান হ'ব। এতিয়া চোৱা x টো প্লাস হৈ আছে, সমাধান ইফালে গলে মাইনাস হৈ যাব, গতিকে ইৰফানৰ কিমান পালা এইটো 105 - x। ইয়াতে ইৰফান আছে ক'ত চোৱা 105 - x হৈছে কাৰ নম্বৰ ইৰফানৰ নম্বৰ হল। তাৰপিছত চোৱা কি দিছে ৰবিনে পাৰুমাতকৈ 5 নম্বৰ কম পাইছে। ইয়াত ৰবিন আৰু পাৰুমা একো নাই, গতিকে আমি পিছৰ লাইনটোত যাওঁ, লিংক নাই মানে হয় নাই। এতিয়া চোৱা পাৰুমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে। পাৰুমাই কি কৰিছে ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে। এতিয়া চোৱা পাৰুমাটো আমি নাজানো কিন্তু ইৰফানতো জানো হল। ইৰফানতকৈ 15 বেছি পাইছে, গতিকে ইৰফানৰ যিমান আছে তাতকৈ 15 বেছি, মানে 15 এটা যোগ কৰি দিয়া হল। ইৰফানটো এজ ইট ইজ লিখা, লিখিবলৈ তাৰ লগত যোগ কৰি দিয়া 15 এটা হল। তাৰপিছত আকৌ ইফালে দিলে যে ৰবিনে পাৰুমতকৈ 5 নম্বৰ কম পাইছে, গতিকে পাৰুমাই যিটো পাইছে তাৰ পৰা 5 এটা মাইনাস কৰি দিয়া হল। তেতিয়া কি হৈ যাব ৰবিনৰটো ওলাই যাব। কুৱেশ্যনটো পঢ়ি পঢ়ি লগতে কৰিব লাগিব মানে, বুজি পাইছানে? আৰু ইফালে কিমান কম পাইছে 5 কম পাইছে, গতিকে -5। বুজি পালানে? তোমালোকে হয়তো অনুভৱলৈকে ধুনীয়াকৈ বুজি পালা, এই পিছৰখিনিৰ পৰা অলপ প্ৰব্লেম হ'ব পাৰে। ইৰফানৰ পৰা ইৰফানটো কেনেকৈ উলিয়ালো, নৰেনৰ x আছিলে, গতিকে 105ৰ পৰা x মাইনাস কৰি দিলো, ইৰফানো ওলালে। আকৌ পাৰুমাই ইৰফানতকৈ 15 বেছি পাই আছে, গতিকে ইৰফানৰ মাৰ্কছটোৰ লগত 15 যোগ কৰি দিছো হল। এইখিনিলৈকে বুজি পালা? আকৌ ৰবিনে ইৰফানতকৈ
ৰবিনে পাৰুমাতকৈ 5 নম্বৰ কম পাইছে গতিকে পাৰুমাৰ মাৰ্কসটো পাতি পেলাই তাৰ পৰা 5টো মাইনাস কৰি দিছো তেতিয়া হেতু হৈ গৈছে কি ৰবিনৰ মাৰ্কস কোৱেশ্যনত কৈছে যে গোটেইখিনি যোগ কৰিলে তুমি কিমান পোৱা 435 পোৱা গতিকে আটাইখিনি যোগ কৰি পেলাই পাতি দিবা ইকুৱেল টু 435 হল এতিয়া পাতা এটাকে প্ৰশ্ন মতে গতিকে যোগ কৰা প্ৰথমতে আমি পাতিম সব যেনেকৈ আছে তেনেকৈ পাতিম হা 105 - x plus 5 minus 5 হল যোগ কৰি যাবা আৰু গুটিবিলাক বুজি পাইছা না এখিলাকে হল এটা 105 minus x হল যোগ আকৌ এটো পাতা 105 minus x আৰু ইফালে 15 হল ইকুৱেল টু 435 হল ইয়াৰ পৰা তোমালোকে x ৰ মান উলিয়াব পাৰিবা হয় না আমি কি কৰিম চোৱা গুটে x আৰু সংখ্যাবিলাক একে কৰি পেলা তেতিয়া কৰিবলৈ সহজ হ'ব ফাৰ্স্ট কামটো এটা কি কৰিম আমি ব্ৰেকেট বিলাক উঠাম ব্ৰেকেট বিলাক উঠালে কিমান হ'ব চোৱা 105 minus x plus 5 হল চোৱা minus 5 আছে minus 5 এতিয়া চোৱা plus 5 minus 5 কাটাই গ'ল নে তাৰপিছত চোৱা 2x মানে কিমান হ'ব 3x হ'ব ইকুৱেল টু x plus 2x is equal to 3x plus এটো ব্ৰেকেট উঠোৱা যেটো প্লাস চিন আছে গতিকে ভিতৰত একে থাকিব এটো মাইনাস হলে ভিতৰ চিন হলনি হ'ল মানে plus 105 minus x plus 105 minus x হল plus 15 is equal to 435 এইখিনি পাৰিবা আৰু হয় না এটা এখিনি কৰি চাবা আৰু কিবা কটাকটি যায় নেকি চোৱা এফালে চোৱা minus x কিমান হ'ব টোটাল minus 2x আৰু ইফালে আছে plus 2x গতিকে কিটা কাটা যাব হয়নে বুজি পালানে minus x মানে কিমান হ'ব 2x minus 2x plus 2x কটাকটি গ'ল হল এফালে চোৱা এতিয়া x কি ৰল চোৱা 3x minus x মানে 2x হল 2x এটা রোল গৈ আৰু বাকি x ৰ গুটিবিলাক কটাকটি গল 3 টকা জমা 1 টকা ধা গতিকে হল গৈ 2 টকা জমা তাৰছত সংখ্যা কিটা প্লাস কৰি দিয়া কিমান হ'ব চোৱা এটা আমি পাতি লম আৰু 105 আৰু ইফালে চোৱা সংখ্যা আৰু কি আছে চোৱা -5 মাইনাস বলে এফালে নাপাটো এটা প্লাস কিটা পাতি লম হল 15 টো প্লাসত আছে 15 টো প্লাসত পাতা 5 10 15 20 0 কলিব 2 2 1 3 1 2 3 3 হল 330 আৰু মাইনাসত এটা আছিল নহয় সো -5 ইয়াৰ পৰা 5 এটা মাইনাস কৰি দিয়া কিমান হল গৈ 335 is equal to এটো পালো হল এটা চোৱা এটো প্লাস হৈ আছে সমাজনে ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব 335 435 minus 325 হল 2x is equal to এটো মাইনাস কৰা 5 5 0 3 পৰা 2 গল থাকিল 1 4 পৰা 3 গল থাকিল 1 দুইটো x ৰ লগত পূৰণ হৈ আছে সমাজনে ইফালে গলে হৰণ হৈ যাব দুইৰে কিবা যাব 2 5 গুণ 10 2 5 গুণ 10 মানে 55 বুজি পালানে এটাকে x equal to পাই গলা 55 হল তে সবৰ মার্কস বিলাক আমি ইয়াৰ পৰা উলিয়াব পাৰিম আৰু হল এতিয়া চোৱা প্ৰথমতে ৰবিনৰটো উলিয়াও ৰবিনৰটো কিমান ধৰিছিল চোৱা ৰবিনৰটো আমি ধৰিছিল এটো 105 minus x plus 5 minus 5 মানটো পাতা 105 minus x plus 5 minus 5 হল minus minus কাটাই যাব x ৰ জায়গা 55 পাতি দিয়ে পাছে পাছে মিলি গল থাকিল খুনো 10 5 গল থাকিল 5 ৰবিনা পাইছে কিমান 50 হল হল এতিয়ালৈকে আমি দুটা উলিয়াব পাৰিলো নৰেন আৰু ৰবিনৰটো পাইলো হল নেক্সট শ্ৰেয়াটো উলিয়াম শ্ৰেয়া কিমান আছিল 2x মানে 2 into x কিমান হ'ব 5 গুণ 10 শূন্য কলিব 1 5 গুণ 10 11
তে শ্ৰেয়াটো ওলাই গ'ল শ্ৰেয়াই পালে 110 হ'ল অনুভৱটো উলিওৱা অনুভৱে কিমান পাইছিলে শ্ৰেয়াতকৈ 5 কম এতিয়া শ্ৰেয়াই যদি 110 পায় তাতকৈ 5 কম কৰি দিয়া -5 কিমান হ'ব 105 ইৰফান আৰু পাৰুমা এটা চোৱা ইৰফানৰ 105 - 55 x আছে ন x ৰ জায়গাত 55 পাতিছো আৰু আনটো হৈছিলে পাৰুমাটো পাতা 105 - x x মানে হ'ল তোমাৰ 55 ইফালে +15 এটা কিমান হ'ব চোৱা পাছে পাছে মেগল থাকিল খুনো 10 5 গল থাকিল 5 পাৰুমাটো কিমান ওলালে চোৱা 105 ৰ পৰা 55 গলে পালা 50 50 ৰ লগত 15 যোগ কৰি দিয়া কিমান হ'ব 5 পাছে গৈছে 65 হ'ল ইয়াতে চোৱা ইৰফানৰ পালা 50 আৰু পাৰুমাৰ পালা 65 হ'ল এতিয়া তোমালোকে এবাৰ এটো মিলাই চাবা তোমাৰ কোৱেশ্চনটো সৈতে মিলিছে নে নাই যদি মিলিছে কোৱেশ্চনটো শুদ্ধ হৈছে ঠিক আছে Question number 6 to চাই লও ইয়াতে দিছে তিনটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হলে সংখ্যা তিনটা নিৰ্ণয় কৰা হল এটা চোৱা ধৰো সংখ্যা কেইটা বুলি পাতি লৈছো আমি ফাৰ্ষ্টতে দেই তাৰ আগতে জানিব লাগিব তোমালোকে ক্ৰমিক অযুগ্ম সংখ্যানো কি যদি আমি চাও 1 2 3 4 5 6 এবিলাক কি স্বাভাৱিক সংখ্যা তে ইয়াৰ মাজত কি হয় ক্ৰমিক অযুগ্ম সংখ্যা থাকে তে মই যদি খুদু অযুগ্ম সংখ্যা কোনবিলাক তুমি কবা যে 2 3 5 7 এবোৰ কি অযুগ্ম সংখ্যা তে ক্ৰমিক অযুগ্ম সংখ্যা মানে সিৰিয়ালি যিবিলাক যায় আৰু মানে 1 3 5 7 ইহঁতক আমি কি বুলি কওঁ ক্ৰমিক অযুগ্ম সংখ্যা তে আমি যদি মন কৰো এই 1 ৰ জায়গাত যদি x বুলি ধৰো x ৰ পিছৰ সংখ্যাটো পাব হলে x ৰ লগত কিমান যোগ কৰিব লাগিব মানে 3 পাব হলে 1 ৰ লগত কিমান যোগ কৰিব লাগিব 2 এটা যোগ কৰিব লাগিব হনে x যোগ 2 কৰিলে আমি 3 পাও আকৌ 5 পাব কাৰণে ইয়াৰ লগত কিমান যোগ কৰিব লাগিব জানানে কিমান 1 পিছত 5 পাব হলে x ৰ লগত 4 যোগ কৰিব লাগিব হনে তেতিয়া আমি 5 পাম তেনেকে মানে আমি যোগ কৰি যাব লাগে অৰ্থাৎ আমি বুজি পালো যে ক্ৰমিক অযুগ্ম সংখ্যা পাব হলে যেটো সংখ্যা প্ৰথম থাকিব সেই সংখ্যাটোৰ লগত 2 প্ৰথম সেকেন্ড পাব হলে 2 যোগ কৰিব লাগিব তাৰ পিছৰটো পাব হলে 4 যোগ কৰিব লাগিব তাৰ পিছৰটো পাব হলে 6 যোগ কৰিব লাগিব আৰু তাৰ পাছৰটো পাব হলে 8 যোগ কৰিব লাগিব তেনেকে মানে গৈ থাকিব হয়নে গতিকে প্ৰথম সংখ্যাটো যদি x হয় তাৰ পাছৰ সংখ্যাটো হ'ব x + 2 আৰু তাৰ পাছৰ সংখ্যাটো হ'ব x + 4 বুজি পালানে হল এতিয়া চোৱা প্ৰশ্নমতে যে কৈছে গোটেইটা যোগ কৰিলে 75 পাবা গোটেইটা প্লাস কৰি দিবা ইজুকেলটো লিখিবা 75 হল এটা উলিয়াব পাৰিবা 1 2 3 মানে 3x 4 5 6 মানে কিমান হ'ব যোগ 6x ইজুকেলটো 75 3x ইজুকেলটো 6 টো তোমাৰ প্লাস হৈ আছে সমান্তৰাল ইফালে গলে মাইনাস হৈ যাব হল তে 3 লগত x টো পূৰণ হৈ আছে সমান্তৰাল ইফালে গলে হৰণ হৈ যাব তে 75 - 6 ইজুকেলটো কিমান হ'ব 5 পৰা 6 নজাৰ ধাৰ কৰা 15 হ'ব 15 পৰা 6 গল থাকিল 9 বা থাকিলে 6 69 ক 3 ৰে কেবা যাব 3 × 6 3 × 9 তাৰ মানে x = কিমান পালা 23 হল এটাকে সংখ্যা কেইটা কিমান হ'ব প্ৰথম সংখ্যাটো x পালা নেক্সটটো আছে x + 2 তাৰ পিছৰটো আছে x + 4 মান পাতা কিমান হ'ব 25 আৰু ইফালে 27 বুজি পালা কিমান পালা 23 25 27 হল এইকেইটা হৈ গল ইয়াৰ আনসাৰ ঠিক আছে নেক্সট চোৱা কোৱেশ্চন নম্বৰ 7 দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 38 হলে সংখ্যা দুটা নিৰ্ণয় কৰা এটো কি কৈছে একে ইয়াতে ক্ৰমিক যুগ্ম সংখ্যা বুলি দিছে দুটা ক্ৰমিক যুগ্ম সংখ্যা যদি যোগ কৰা 38 পোৱা তেনেহলে সংখ্যা দুটা কিমান উলিয়াব লাগে এতিয়া চোৱা আমি কেনে কৰিম
এটা যদি মন কৰা আগৰ নিচিনা ক্ৰমিক অযুগ্মটো বুজি পালা এটা ক্ৰমিক যুগ্ম কিটা যদি চাও 2 3 4 5 6 7 এনেকৈ যদি যাও যুগ্ম হ'ব হলে 2 4 6 8 হয়নে ঠিক তেনেদৰে 2 লগত পাছৰ ক্ৰমিক সংখ্যাটো পাবৰ কাৰণে 2 লগত কি এটা যোগ কৰিব লাগে 2 যোগ কৰিলে 4 পাও আকৌ তেনেকৈ 2 লগত 6 যোগ কৰিবৰ কাৰণে কিমান কৰিব লাগিব 2 লগত 6 হ'ব কাৰণে 4 যোগ কৰিব লাগিব মানে আগৰ নিচিনা আৰু প্ৰথম সংখ্যাটো যদি x হ'ব পিছৰ সংখ্যাটো তেনে হলে কি হয় x + 2 বুজি পালা এটো যদি x বুলি ধৰো তাৰ পাছৰটো মানে 4 টো পাবৰ কাৰণে কি কৰিব লাগিব ইয়াৰ লগত 2 এটা যোগ কৰিব লাগিব বুজি পালা এটাকে দুইটা যোগফল কিমান দিছিলে চোৱা x + x + 2 = 38 গতিকে ইয়াৰ পৰা মান উলিয়াই দিবা কিমান হ'ব x x twice x দুইটো প্লাস হৈ আছে সমান চিহ্ন ইফালে গলে মাইনাস হৈ যাব 36 হল 2 লগত পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে কি হৈ যাব হৰণ হৈ যাব তো 2 ৰে একে বাজাব 2 * 2 16 হল 2 * 16 এটাকে x = কিমান পালা 18 হল এটা সংখ্যা 18 হোৱাৰ লগতে আনটো সংখ্যা কিমান হ'ব 18 + 2 আতে দিয়ে 20 মানে যেটো এটো আছিল কিমান x + 2 x ৰ জায়গা 18 পাতি দিছো আৰু 2 তাৰ মানে 20 বুজি পালানে সংখ্যা দুটা হৈ গল এনসার 18 আৰু 20 বুজি পালা এটো হৈ গলিয়া আনসার নেক্সট কোৱেশ্চন নম্বৰ 8 টো চাই লোৱা কোৱেশ্চন নম্বৰ 8 টো চাই লোৱা ইয়াতে কি দিছে যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ দহকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ কোৱেশ্চনটো পঢ়ি যাম তাৰ লগে লগে আমি ধৰি যাম তো দুটা সংখ্যা দিছে এককৰ ঘৰৰ সংখ্যা আনটো হৈছে দহকৰ ঘৰৰ সংখ্যা হল চোৱা এককৰ ঘৰৰ অংকৰ 3 গুণ দহকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ এককৰ ঘৰৰ যদি x হয় দহকৰ ঘৰৰ কিমান হ'ব 3x হ'ব 3 গুণ বুলি কৈছে ন গতিকে 3x হল তেছৱা এখিনলৈকে বুজি পালা এতিয়া তাৰ আগতে চোৱা ধৰা যিকোনো এটা দুটা সংখ্যা থকা সংখ্যা লৈছো 25 25 টোক আমি কেনেকৈ লিখিব পাৰো চোৱা 10 * 2 + 5 এনেকৈ আমি লিখিব পাৰো হয়নে 10 2 * 20 20 ৰ লগত 1 যোগ কৰিলে আমি কিমান পাওঁ 25 পাওঁ এই বস্তুটো এই কথাটো মন কৰিবা এতিয়া চোৱা সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰি পোৱা নতুন সংখ্যা আৰু মূল সংখ্যাটোৰ সমষ্টি 88 হলে মূল সংখ্যাটো নিৰ্ণয় কৰা হল এতিয়া চোৱা কি কৈছে যে এককৰ ঘৰৰ সংখ্যাটো দিছে দহকৰ ঘৰৰ সংখ্যাটো দিছে যদিহে যোনটো মেইন সংখ্যা আৰু সংখ্যাটোক উল্টা কৰি দিলে যেটো সংখ্যা আমি পাওঁ ধৰা 25 সংখ্যা তা উল্টা কৰিলে কিমান পাওঁ 52 পাওঁ মানে এককৰটো দহক দহকৰ ঘৰটো একক 52 পাওঁ মানে ইহত দুটা বিয়োগ কৰিলে মানে কিমান হয় সমষ্টি বুলি কৈছে মানে যোগ কৰিলে আমি কিমান পাওঁ 88 পাওঁ বুলি কৈছে গতিকে সংখ্যা দুটা উলিয়াব লাগে এটা আমি সংখ্যাটো প্ৰথমতে উলিয়াই লম বুজি পাইছানে এতিয়া চোৱা এককৰ ঘৰত যদি x থাকে আৰু দহকৰ ঘৰত যদি 3x থাকে তেতিয়াহলে ইয়াক আমি কেনেকৈ লিখিব পাৰিম জানানে চোৱা এককৰ ঘৰটো এটো হয়নে x আৰু দহকৰ ঘৰটো আমি কিমান বুলি লিখিব পাৰো 10 * 3x তাৰ লগতে যোগ চিন আছে নহয় যোগ পাতিছো বুজি পালানে 3x আৰু ইফালে x মানে 25 টোকে তুমি বুজি লোৱা আৰু বুজি পাইছানে এককৰ ঘৰত x আছে গতিকে ইয়াতে x পাতিছো ইফালে দহকৰ ঘৰত 3x গতিকে 3x তাৰ লগত কিমান পূৰণ কৰিছো 10 বুজি পাইছা যেনেকৈ 20 টোক 10 * 2 বুলি পাতিছো হল এটো সংখ্যাটো এটা উল্টাই দিয়া সংখ্যাটো উলিয়াই লম ঠিক আছে সালসলনি কৰি পোৱা নতুন সংখ্যা আকৌ লিখিবা আকৌ সালসলনি কৰি পোৱা সংখ্যাটো হল ইয়াত মানে কি হয় এককটো দহক হ'ব দহকটো একক হ'ব ইয়াতে আমি চোৱা একক মানে 3x বুলি ধৰি ল'ব লাগিব দহক মানে x বুলি ধৰি ল'ব লাগিব হল এটা সংখ্যাটো কি হ'ব 10 * x + 3x বুজি পাইছানে এটো নেপাতিলো হ'ব আৰু বুজিবৰ কাৰণে পাতিছো উল্টা কৰি দিছো মানে এককটো দহক দহকটো একক
3x টো আছিল 10 গতিকে তাক আমি এককৰ ঘৰত লৈ গলো আৰু x টো আহিছিল একক আৰু ইয়াত আমি তাক 10কৰ জায়গাত লৈ আহিলো দুইটা প্লাস কৰি দিয়া ইকুৱেল লিখি দিবা 88 মেইন সংখ্যাটো হল আমাৰ 10 into 3x plus x আৰু আনটো সংখ্যা 10x plus 3x is equal to 88 হল এটা চোৱা 10 into 3x মানে কিমান হ'ব 10 3 গুণ 30 plus x হল ইফালে 10x আৰু 3x মানে কিমান হ'ব 10 3 13x is equal to 88 30x আৰু x মানে কিমান হ'ব 31x plus 13x is equal to 88 হল ইয়াৰ পৰা x মান উলিয়াব পাৰিবা কিমান হ'ব চোৱা 3 1 4 3 1 4 হল 44 টো পূৰণ হৈ আছে সমাজনৰ ফালে গলে হৰণ হৈ যাব তো 44 ইয়াক কেবা যাব দুবাৰ যাব হল তাৰ মানে x ইকুৱেল টু কিমান হৈ গল মানে এককৰ ঘৰৰ সংখ্যা আৰু এককৰ ঘৰৰ সংখ্যা কিমান পালা সংখ্যাটো 2 পালা হল এটাকে সংখ্যাটো উলিয়াই দিয়া সংখ্যাটো আমাৰ কিমান আছিল চোৱা 10x into 3x plus x এটা মান পাতা 10x into 3x plus x হল এটা মান পাতি দিয়া কিমান হ'ব চোৱা 10 into 3 into 2 plus 2 হল কিমান হ'ব 10 3 গুণ 6 6 10 গুণ 60 যোগ 2 মানে 62 বুজি পালা সংখ্যাটো কিমান হৈ গল 62 আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল